আহক আমি সকলো শিক্ষিত হওঁ। শিক্ষিত হওক, সুৰক্ষিত হওক। শিক্ষাই অন্ধবিশ্বাস দূৰ কৰে। আহক আমি সকলো শিক্ষিত হওঁ। শিক্ষাই অন্ধবিশ্বাস দূৰ কৰে। আহক আমি সকলোকে পঢ়াশালীলৈ লৈ আহোঁ। শিক্ষাই অন্ধবিশ্বাস দূৰ কৰে। শিক্ষিত হওক, সুৰক্ষিত হওক। আহক আমি সকলোৱে শিক্ষিত হওঁ। আহক আমি সকলোৱে শিক্ষিত হওঁ। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। पंख लगा के आसमान को अब छू लेंगे हम, पंख लगा के आसमान को अब छू लेंगे हम। स्कूल चले हम, स्कूल चले हम, आओ मिलकर स्कूल चले हम, स्कूल चले हम, स्कूल चले हम। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। पंख लगा के आसमान को अब छू लेंगे हम, पंख लगा के आसमान को अब छू लेंगे हम। स्कूल चले हम, स्कूल चले हम, आओ मिलकर स्कूल चले हम, स्कूल चले हम, स्कूल चले हम। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। पंख लगा के आसमान को अब छू लेंगे हम, पंख लगा के आसमान को अब छू लेंगे हम। स्कूल चले हम, स्कूल चले हम, आओ मिलकर स्कूल चले हम, स्कूल चले हम, स्कूल चले हम। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। सूरज सा चमकेंगे, बादल सा गरजेंगे, सावन सा बरसेंगे जब जाएंगे स्कूल। पंख लगा के आसमान को अब छू लेंगे हम, पंख लगा के आसमान को अब छू लेंगे हम। এতিয়া ইয়াতে এইকাৰণে দেখাইছোঁ যে আমাৰ উল্লাস কাৰ্যসূচীৰ অন্তৰ্গত আপোনালোকে FLNT পৰীক্ষা দিছে আৰু পাছ কৰিছে, চাৰ্টিফিকেট লৈছে
আৰু মই বহুত ভাল পাইছোঁ আৰু তাৰ কাৰণে মই আপোনালোকক শ্ৰদ্ধা জনাইছোঁ যাতে ভৱিষ্যতে আপোনালোকে এনেদৰে পঢ়ি যায় আৰু পঢ়িলেহে আপোনালোকৰ কি হ'ব জ্ঞান বাঢ়িব আপোনালোকৰ ভয় নাথাকিব আৰু আপোনালোকে ঠগন নাখাব গতিকে আপোনালোকে আকৌ আৰু পঢ়িব আমাৰ কিতাপখনত এইখন কিতাপ হয় আপোনালোকে দেখিছে এই কিতাপখনত আৰু বহুত বস্তু আছে গতিকে এইবিলাক আপোনালোকে পঢ়িলে আপোনালোকে আৰু শিকিব পাৰিব হয় এতিয়া আমি আলোচনা কৰিম আমি যিহেতু পৰীক্ষা দিলে আপোনালোকে পাছ কৰিলে গতিকে পৰীক্ষাত আমি কুৱেশ্যন পেপাৰখন এনেকুৱা ধৰণৰ আছিলে দেখিছে নহয় কুৱেশ্যন পেপাৰখন ইয়াতে কিছুমান ছবি দিয়া আছে ছবিৰ লগত আখৰা আছে মিলাবলৈ দিছে কিছুমান লিখিব দিছে হয়নে আকৌ কিছুমান সংখ্যাও আছে নাই এতিয়া সেই যে তিনিটা আছে পঠন লিখন আৰু সংখ্যা এই গোটেইকেইটাৰ ভিতৰত আপোনালোকক মই জানিব বিচাৰিম যে আপোনালোকে কোনটো বেছি লাভ হৈছে এতিয়া দাদা আপুনি কওকচোন আপুনি কোনটো ইয়াৰ বেছি ভাল পাইছে পঠনটো ভাল পালে লিখনটো ভাল পালে নে সংখ্যা জ্ঞানটো লিখাটো ভাল পাইছোঁ লিখাটো আৰু সংখ্যাটো সংখ্যাটো ভাল পাইছোঁ আৰু সংখ্যাটো ভাল পাই আপুনি শিকি পেলাই কি লাভ হৈছে কওকচোন আপোনাৰ মই বজাৰ কৰিব যাওঁ বস্তু সোধোঁ মই মানে যিমান ঘূৰাই মই আকৌ হিচাপ কৰিব নোৱাৰোঁ হিচাপ কৰোঁতে যাওঁ আকৌ উল্টি যাওঁ যে দাদা মই ভুল হৈ গ'ল নহয় ইয়াত আপুনি মইতো বজাৰ কৰিলে কেজি আলু কিনিছোঁ হ'ল 16 টকা আপুনি লৈ ল'লে 30 টকা সেই পইচাটো ঘূৰাই দিয়ক পিছত আঙুলি দি আহি হিচাপ কৰোঁ মই এতিয়া পৰা হৈছে হয় আপুনি এতিয়া পঢ়ি পেলাই বেছি ভাল পাইছে হিচাপ নিকাচ কৰি মানে আমি এইটো বুজিছোঁ যে আমি পঢ়ি পেলাই আমি ঠগন নোখোৱাকৈ আমি হিচাপ কৰিব পাৰিছোঁ এক্সাম দি পেলাই আপুনি পাছ হৈছে আপোনাক এই এক্সামটো দিবলৈ আপোনাক পঢ়িবলৈ কোনে উৎসাহিত কৰিছিলে ইয়াৰ পৰা আপুনি উপকৃত হৈছে পঢ়িব পাৰিছে আপুনি কওকচোন আপোনাক কোনে অনুপ্ৰেৰণা যোগাইছে হয় আৰু আপোনাৰ ঘৰত গৈছে ন ঘৰত গৈ পেলাই কৈছে পঢ়িব লাগে আচ্ছা একেলগে বা উল্লাসৰ জৰিয়তে যে আপোনালোকে উপকৃত হ'ব পঢ়িব লাগে এই কথাবিলাক শিকি বিচাৰি কৈছে ন উপকৃত হৈছে ন এতিয়া আমি গম পাইছোঁ যে আপোনালোকে পঢ়িবলৈ আহিলে এই গোটেইখিনি অনুপ্ৰেৰণা আমাৰ বিটি টিচাৰ দুগৰাকী আমাৰ দুগৰাকী আছে বাইদেউ এই দুগৰাকী বাইদেউ কওকচোন বাইদেউ দুগৰাকী হয় আপুনি বিটি টিচাৰ আমি এই বাইদেউ দুগৰাকীৰ অশেষ যত্ন আৰু কষ্টৰ কাৰণে আমাৰ এই উল্লাসৰ আমাৰ কেন্দ্ৰটো চলিছে আপোনালোকক শিক্ষা প্ৰদান কৰা হৈছে আৰু আপোনালোকক জীৱনৰ পোহৰ দেখুওৱা হৈছে আৰু বাইদেউ দুগৰাকীয়ে বিনা বেতনত কোনো ধৰণৰ পইচা নোলোৱাকৈ নিজৰ কষ্টৰে সমাজৰ কাৰণে এটা মহৎ কাম কৰিছে হয়নে নহয় আৰু সেইকাৰণে আমি তেখেত দুগৰাকীকে আমি শ্ৰদ্ধা জনাইছোঁ আমাৰ ফালৰ পৰা আৰু আমি তেওঁ দুগৰাকীক আমি সকলোৱে এটা তালি দিওঁ